নমস্কাৰ C programming lecture series-ত এটো আমাৰ ফাৰ্স্ট ভিডিও হ'ব আৰু প্ৰথম তিনটা ভিডিও আমাৰ বেসিক কনসেপ্টৰ ওপৰত হ'ব Now what do you mean by basic concept মানে আমি কি বুজিছো বেসিক কনসেপ্ট হৈ গ'ল অথবা কোৰ কনসেপ্ট আমি এটো ক'ব পাৰি কোৰ কনসেপ্ট হৈ গ'ল কি উইদাউট এই তিনটা বস্তু নজনাকে আমি C programming শিকা আমাৰ কাৰণে পসিবল নহয় আমি C programming শিকিব নোৱাৰি ঠিক আছে তো ফার্স্ট 3 ভিডিওস আর ভেরি ইম্পর্টেন্ট ফার্স্ট 3 ভিডিওটোৰ প্ৰথম ভিডিওটো হল প্রোগ্রামিং মানে আমি কি বুঝো সো আজি দিনা ভিডিওটোত আমি এই বস্তুটো চাম এই ভিডিওটোত আমি এই বস্তুটো চাম কি প্রোগ্রামিং একচুয়ালি কি হয় So the definition of programming or আমার বুকৰ যে ডেফিনিশন আছে এই ডেফিনিশনটো হল কি যেটি আমি প্রোগ্রাম বনাও তেতিয়া আমি কওঁ কি আমি প্রোগ্রামিং কৰি আছো যেনেকুৱা কি যেতিয়া মই কওঁ কি মই লিখিছো when I write that means I am writing ইংলিশৰ এনেকুৱা হ'বটো process of making program will be called as programming এতিয়া আমাৰ ওচৰত এটা টাৰ্ম আহি গৈছে program কি বস্তু ইয়াৰ পৰা আমাৰ ইম্পৰ্টেন্ট বস্তু স্টাৰ্ট হৈ গৈছে কি program কি programৰ যদি মই বুকৰ ডেফিনিশন চাওঁ তেতিয়াহলে বস্তু হল set of instruction set of instruction মানে কি প্ৰথমটো সেট মানে হৈ গল গ্ৰুপ ইনস্ট্ৰাকশন মানে হৈ গল অৰ্ডাৰস আদেশ দিয়া যেতিয়া মই কাবাক কৈ আছো অথবা তুমি যদি কোনোবাক যদি কোৱা কি মোৰ কাৰণে হেতু লয়ন মোৰ কাৰণে হেতু লয়ন মোৰ কাৰণে এক গ্লাস পানী লয়ন এটো একচুয়ালি তুমি কি কৰি আছা তুমি একচুয়ালি ইনস্ট্ৰাকশন দি আছা হয় না জানো এটা এটা বস্তু আমি ইয়াত বহুত ভালকে গম পাই গৈছো ইনস্ট্ৰাকশন মানে হৈ গল অৰ্ডাৰস ইনস্ট্ৰাকশন মানে হৈ গল অৰ্ডাৰস আৰু সেট হৈ গল আমাৰ গ্ৰুপ আমি ইমানটো বস্তু এতিয়ালে বুজিছো এটা বস্তুটো আমি আগৰ যাও সোয়া there are two percept আমাৰ ওচৰত দুটা percept আছে অথবা আমাৰ ওচৰত দুটা aspect আছে first is user aspect second is programmer aspect ঠিক আছে up to class 9 যেতিয়া তুমি word excel powerpoint কৰি আছিলা তেতিয়া তুমি আছিলা user তেতিয়া তুমি কি আছিলা user but যেতিয়া মই প্রোগ্রামিং কৰিবলৈ নামিছো C programming কৰা অথবা যে programming language তুমি শিকিবলৈ আহিছা তেতিয়া তুমি আৰু কিন্তু ইউজাৰ নহয় তুমি এটা হৈ গৈছা programmer মনত থবা আৰু ইউজাৰৰ কাৰণে আৰু ইউজাৰ আৰু programmerৰ মাজত জানা বহুত ডাঙৰ ডিফাৰেন্স কি for user computer is a smart machine computer এটা smart machine আৰু for programmer ইয়াৰ একদম উল্টা বস্তুটো for programmer computer is a idiot box কিয় idiot box so suppose তুমি ভাবা this is you ঠিক আছে suppose তোমাৰ ওচৰত এটা ব্ৰেইন আছে ভগৱানে তোমাক এটা ব্ৰেইন দিছে মই কি কৰিছো মই এই ব্ৰেইনটো তোমাৰ ইয়াৰ পৰা উলাই লৈছো কেনেকা ওলাইছো এইবোৰ বস্তু এটা চিন্তা নকৰিবা জাস্ট তুমি এটো ভাবা কি মই তোমাৰ অথবা তুমি নিজে তোমাৰ ব্ৰেইনটো উলাই লনিছা আৰু ব্ৰেইনটো উলাই কিনে তুমি ইয়াত দি দিছা i3 প্ৰসেসৰ কিউ মই দিছা i3 প্ৰসেসৰ তেতিয়ালে কি হ'ব সিম্পল এক্সাম্পল এতিয়া তুমি চিন্তা কৰিছা কি হ'ব একটু বুজিও পৰা নাই এক্সাম্পলটো কি ঠিক আছে এই এক্সাম্পলটো বুজিবৰ কাৰণে মই কাম কৰো মই অলপ প্লেবেকত গুছি যাম অলপ পিছত গুছি যাম এতিয়া তোমাৰ ওচৰত ব্ৰেইন আছে কি আছে তোমাৰ ওচৰত এক প্ৰেজেন্ট ব্ৰেইন আছে মই ব্ৰেইনটো উলাই লোৱা নাই ব্ৰেইনটো যোন জায়গাত থাকিব লাগি জায়গাত আছে কি জায়গাত আছে এতিয়া মই তোমাক এটা ইনস্ট্ৰাকশন দিছো গো এণ্ড ওপেন দা ডোৰ ভাবা তুমি এটা ৰুমত বহি আছা আৰু ৰুমত দৰজাটো বন্ধ আছে মই কৈছো কি গো এণ্ড ওপেন দা ডোৰ মই ইনস্ট্ৰাকশন দিছো ওপেন দা ডোৰ
ঠিক আছে, তেতিয়াহ'লে তুমি কি কৰিবা? তুমি যাবা নিজৰ, তুমি যদি চকীত যদি বহি আছা, এই চকীৰ পৰা উঠিবা, উঠি কিনি দৰ্জাটো খুলি দিবা, হয়তো এইটোৱে কৰিম। বাট অলপ চিন্তা কৰাচোন, মই কি তোমাক চকীৰ পৰা উঠিবলৈ ক'লোঁ নেকি? এই দৰ্জাৰ ফালে তোমাক যাব লাগিব, এই বস্তুটো মই তোমাক ক'লোঁ নেকি? দৰ্জাৰ গ্ৰেপ হেণ্ডেলটো তোমাক ধৰিব লাগিব, এই বস্তুটো ক'লোঁ নেকি? মই খালি তোমাক এটাই বস্তু কৈছোঁ, অপেন দ্য ড'ৰ। তাৰমানে ই যিমানটা ইনষ্ট্ৰাকশ্যন, যিমানটা বস্তু তুমি কৰিলা ন, তুমি প্ৰথম কি কৰিলা? প্ৰথম তুমি ষ্টেণ্ড আপ হ'লা, তাৰপিছত তুমি দৰ্জাৰ ফালে গৈছা, তাৰপিছত তুমি কি কৰিলা? দৰ্জাৰ গ্ৰেপ হেণ্ডেল ধৰিলা, এণ্ড দেন তুমি নিজৰ দৰ্জাটো খুলিলা। দেন মিনছ একদম লাষ্টৰ ষ্টেটমেণ্টটো তুমি কৰিছা। ইনষ্ট্ৰাকশ্যন 1, প্ৰথম তুমি কি কৰিছা? তুমি ষ্টেণ্ড আপ হ'লা। 1 নম্বৰ তুমি ষ্টেণ্ড আপ। 2 নম্বৰ তুমি কি কৰিলা? গো টুৱাৰ্ডছ দ্য ড'ৰ, গো টুৱাৰ্ডছ ড'ৰ। 3 নম্বৰ ষ্টেপ, গ্ৰেপ ড'ৰ হেণ্ডেল। এণ্ড লাষ্ট ষ্টেপ তুমি কৰিলা অপেন দ্য ড'ৰ। এতিয়া মই তোমাক কি খালি লাষ্টৰ বস্তুটো ক'লোঁ, আগৰ 3টা বস্তু ক'লোঁ নেকি? মই কোৱা নাই তোমাক, বা তুমি নিজৰ পৰা কৰি লৈছা। কিয় কৰিলা নিজৰ পৰা? মই ইমানটোৱে বাছ তোমাৰ ওপৰত প্ৰশ্নটো দিছোঁ, কিয় কৰিলা? এতিয়া তুমি ক'বা মোক, ছাৰ আপুনি কিবা খাই কিনি আহিলে নেকি? কি কথা পাতি আছে? মই মানুহ, মোক যদি দৰ্জা যদি খুলিব লাগে, এইবোৰ বস্তু মোক কৰিব লাগিব। যদি নকৰোঁ, মোৰ দৰ্জাটো কেতিয়া নুখুলে? দেট ইজ দ্য পইণ্ট। তুমি মানুহ, সেইকাৰণে তুমি এইটো কৰিলা। কিয়? ষ্টেণ্ড আপ, গো টুৱাৰ্ডছ দ্য ড'ৰ, গ্ৰেপ দ্য ড'ৰ হেণ্ডেল, এইবোৰ বস্তু তুমি কৰি কিনি আহিছা। তাৰমানে আমি কওঁ নহয়, এটা বিবেক, মানুহৰ বিবেক। তেতিয়াহ'লে ই তোমাক বিবেকে তোমাক কৈছে কি নহয়, এই বস্তুটো তোমাক কৰিব লাগিব। ঠিক আছে, চ' বিকজ ইউ হেভ এ বিবেক, তোমাৰ ওচৰত এটা মেমৰি আছে, অথবা এটা আমাৰ হিউমেন মেমৰি বুলি কওঁ, অথবা হিউমেন চেন্স আছে। সেইকাৰণে তুমি 3টা বস্তু মই নোকোৱাকৈ কৰি দিছা। মানে মই খালি তোমাক নিজৰ অবজেক্টিভটো দিছোঁ, তোমাৰ অবজেক্টিভটো দিছোঁ, আৰু এই অবজেক্টিভৰ এগেইনষ্টত তুমি 3টা বস্তু অট'মেটিক নিজেই কৰি ল'লা। হয় নহয়? ইউ এগ্ৰী? বাট এতিয়া তুমি চিন্তা কৰা, এতিয়া মই তোমাৰ ব্ৰেইনটো মই তোমাৰ মূৰৰ পৰা ওলাই আনিছোঁ, আৰু ইয়াত মই এতিয়া তুমি i3 প্ৰচেছৰ মই ইয়াত সোমাই দিছোঁ। i3, i4, i7 সোমালোঁ, একদম টপ নিউ জেনেৰেশ্যন i3 প্ৰচেছৰ তোমাৰ ব্ৰেইনত মই সোমাই দিছোঁ। এতিয়া তোমাৰ ৰেছপন্সটো কি হ'ব? ৰেছপন্সটো কি হোৱাৰ আগত এটা বস্তু বুজি লওঁ, যেতিয়া তোমাক i3 প্ৰচেছৰ তোমাৰ মই ইনষ্টল কৰিলোঁ, সেই টাইমত তোমাৰ কি হৈ গৈছে? তোমাৰ যে বিবেকটো আছে, হিউমেন চেন্সটো আছে, সেইটো গুচি গৈছে। এতিয়া কথাটো হ'ল কি, তুমি এইবোৰ বস্তু কৰিব পাৰিবা নেকি? এতিয়া মই তোমাক যদি খালি কৈ দিওঁ অপেন দ্য ড'ৰ, মই খালি তোমাক যদি এটা বস্তু যদি কৈ দিওঁ কি অপেন দ্য ড'ৰ, ই যদি কমাণ্ডটো মই যদি তোমাক দিওঁ, তুমি কৰিব পাৰিবা নেকি? তুমি একো কৰিব নোৱাৰা, তুমি একো বুজিবই নোৱাৰা, কৰিম কি? অপেন দ্য ড'ৰ, বাট মইতো বহি আছোঁ, মই তাত কেনেকুৱা কি কৰিম? তো সেইকাৰণে তোমাক কি কৰিব লাগিব, যিহেতু কি তোমাৰ মূৰত এতিয়া i3 প্ৰচেছৰ সোমাই আছে, এতিয়া ব্ৰেইন মই ওলাই লৈ আনিছোঁ, এতিয়া i3 প্ৰচেছৰ সোমাই দিছোঁ। এতিয়া তোমাক চব বস্তু মোক ইনষ্ট্ৰাকশ্যন হিচাপত দিব লাগিব। তাৰমানে প্ৰথম মই তোমাক ক'ব লাগিব ষ্টেণ্ড আপ, তাৰপিছত তোমাক মই ক'ব লাগিব গো টুৱাৰ্ডছ দ্য ড'ৰ, তাৰপিছত মই তোমাক ক'ব লাগিব গ্ৰেপ দ্য ড'ৰ হেণ্ডেল, এণ্ড এট লাষ্ট মই তোমাক ক'ম অপেন দ্য ড'ৰ। বুজিছেনে? তাৰমানে এটা কাম কৰিবৰ কাৰণে মোক 4টা ইনষ্ট্ৰাকশ্যন দিব লাগিব। সেইকাৰণে ফৰ প্ৰগ্ৰামাৰ কম্পিউটাৰ ইজ এ ইডিয়ট বক্স, কিয় এটা সৰু মৰু কাম কৰাবৰ কাৰণে মোক ইমানটা বস্তু লিখিব লাগে, ইমানটা ইনষ্ট্ৰাকশ্যন দিব লাগিব, কি মোৰ একদম ব্ৰেইনটো ডেমেজ হৈ যাব, তোমাৰ নিজেই ব্ৰেইন নিজে ডেমেজ হৈ যাব। সেইকাৰণে ফৰ আছ কম্পিউটাৰ ইজ এ ইডিয়ট বক্স, এণ্ড ফৰ ইউজাৰ কম্পিউটাৰ ইজ এ স্মাৰ্ট বক্স। কিন্তু ইউজাৰ এইবোৰ নকৰে, ইউজাৰে কি কৰিব? এণ্ড প্ৰডাক্টটো ইউজাৰে পাব, আমাৰ চব ইনষ্ট্ৰাকশ্যনছ কেইটা বনাই দিয়া ইনষ্ট্ৰাকশ্যন কেইটা আমি পাব, আৰু ইউজাৰ এই কামটো কৰি কিনে আগত গুচি যাব। বাট এতিয়া আমি কি কৰিছোঁ, আমাৰ এনেকুৱাকৈ ইনষ্ট্ৰাকশ্যন দি কিনি কম্পিউটাৰত কাম কৰাব লাগিব। তাৰমানে ছফ্টৱেৰ যেতিয়া তুমি বনাবা ন, তোমাক এনেকুৱা ধৰণৰ এটা ইনষ্ট্ৰাকশ্যন দিব লাগিব। এটা সৰু কামৰ কাৰণে নহ'বা তোমাক 10টামান ইনষ্ট্ৰাকশ্যন দিব লাগিব।
আৰু এই ইনষ্ট্ৰাকশ্যন যে দিছোঁ আৰু এই ইনষ্ট্ৰাকশ্যনটো একেলগত গ্ৰুপ কৰাৰ পিছতেই মই অবজেক্টিভ পালোঁ, হয় নহয় জানো? ইনষ্ট্ৰাকশ্যনটো একেলগত গ্ৰুপ কৰিছোঁ, তাৰপিছতেই মই নিজৰ অবজেক্টিভটো পালোঁ। মোৰ অবজেক্টিভটো কি আছিল? মোৰ অবজেক্টিভটো আছিল, মোৰ এইমটো আছিল দৰ্জাটো খুলি দিয়া। আৰু এই দৰ্জাটো খুলিবৰ কাৰণে মোৰ 4টা ইনষ্ট্ৰাকশ্যন দিবলগীয়া হৈছে, হয় নহয় জানো? বস্তুটো বুজিছা? আৰু এই গোটেই ইনষ্ট্ৰাকশ্যনক মই কি বুলি ক'ম? যেতিয়া 4টা ইনষ্ট্ৰাকশ্যন একেলগত কৰিছোঁ, মোৰ এটা কাম হ'ল, আৰু ই 4টা ইনষ্ট্ৰাকশ্যনত একেলগত যদি গোট কৰি দিওঁ, তেতিয়াহ'লে মই কি বুলি ক'ম? প্ৰগ্ৰাম। দ্যাটছ ইট। ইমান তুমি বুজি গৈছোঁ। আৰু যেতিয়া আমি এনেকুৱা ইনষ্ট্ৰাকশ্যনছ দিয়াৰ প্ৰচেছ কৰোঁ ন, তেতিয়াহ'লে আমি বুলি কওঁ এইটো প্ৰগ্ৰামিং। এনি ডাউট? ইমানটোকে বুজি প্ৰব্লেম আছে? যদি প্ৰব্লেম আছে, ইউ কেন ইউজ কমেণ্ট বক্স। ইউ শুড ইউজ কমেণ্ট বক্স। চ' প্ৰগ্ৰামিং ইমানটোই থাকিছে, আৰু ইয়াৰ বাহিৰত আৰু প্ৰগ্ৰামিঙৰ একো কনচেপ্ট নাই। আমি এতিয়ালৈ কি কি শিকিলোঁ? ফাৰ্ষ্ট, যেতিয়া আমি প্ৰগ্ৰাম মানে কি? প্ৰগ্ৰামিং মানে কি? প্ৰচেছ অফ ডুইং প্ৰগ্ৰাম। এণ্ড হোৱাট ইজ এ প্ৰগ্ৰাম? প্ৰগ্ৰাম ইজ এ ছেট অফ ইনষ্ট্ৰাকশ্যনছ। মানে আমাক এটা সৰু মৰু কাম কৰাবৰ কাৰণে কম্পিউটাৰক বহুত ইনষ্ট্ৰাকশ্যনছ দিব লাগিব, বহুতকেইটা ইনষ্ট্ৰাকশ্যন দিব লাগিব, তেতিয়া গৈ কিনে আমাৰ কামটো হ'ব। ঠিক আছে? চ' দিছ আৰ দ্য 2 কনচেপ্ট উই হেভ লাৰ্ণ। আৰু এই দুটা কনচেপ্টৰ মাজত আজি আমাৰ একদম ডাঙৰ কনচেপ্ট থাকিলে প্ৰগ্ৰাম। প্ৰগ্ৰাম কি বস্তু, এই বস্তুটো আমি শিকিছোঁ। এই ভিডিঅ'টোৰ কাৰণে ইমানটি। নেক্সট ভিডিঅ'টোত